হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। প্ৰথমতে সকলোকে মাঘ বিহু ওলগ জনালোঁ আৰু যিসকলে অসমীয়া বুজি নাপায় তেওঁলোকক হেপী মাঘ বিহু। তো আজি এটা নতুন ৰেচিপি আনিছোঁ। আজিৰ ৰেচিপিটো হৈছে বিহু সময়ত যে আমি সকলোৱে বনাওঁ, যিটো হৈছে বিহুৰ পিঠা বা চুঙা পিঠা বুলিও কোৱা হয়। এইটো আছামিজ ট্ৰেডিশ্যনেল ৰেচিপি হয়। তো বাহিৰৰ মানুহে নাজানে চাগে এইটো পিঠাৰ বিষয়ে। তো এইটো আমাৰ অসমতে বনোৱা হয়, পিঠাটো মানে বনোৱা হয়। তো এই পিঠাটো কেনেকৈ বনাইছোঁ মই গোটেইখিনি দেখুৱাম একদম প্ৰথমৰ পৰা। চাউল ভিগোৱাৰ পৰা গোটেইখিনি মই ইয়াতে দেখুৱাইছোঁ মানে ভিডিঅ'ত। তো এই গোটেইখিনি মই কেনেকৈ কৰিছোঁ সেই গোটেইখিনি আপোনালোকক দেখুৱাম। তো প্ৰথমতে মই এইটো পিঠা বনাবৰ কাৰণে চাউল ভিগাইছিলোঁ আৰু এই চাউলটো মই পানীত তিয়াই পেলাই গোটেই ৰাতিটো থৈ দিছিলোঁ। ৰাতি ভিগাই থৈছিলোঁ আৰু এইটো মানে নেক্সট দিনা দুপৰীয়া মই এইটো চাউলটো ওলাইছোঁ। তো এক ৰাতি গোটেই মই চাউলটো মানে ভিজাই থৈ দিছিলোঁ। কিছুমানে কয় যে তেওঁলোকৰ পিঠা ভাঙি যায় বা কিছুমানৰ পিঠা নুঠে। তো তাৰ কাৰণ এইটোৱে যে সোনকালে ভিগাই মানে পটাপট উঠাই ল'লে তো তেনেকুৱা হয়। তো গোটেই ৰাতিটো ভিগাই থ'লে মানে পূৰা পানীটো সোমাই যায় আৰু পানীটো শুহি লয় তো চাউলখিনি। সেইকাৰণে এনেকৈ ভিগাই থৈ পেলাইহে বনাব লাগে। তো প্ৰথমতে মই চাউলখিনি ধুই লৈছোঁ ভালকৈ 3বাৰমান আৰু বগা পানীখিনি গোটেইখিনি পেলাই থৈ তাৰ পাছতে এটা গামোচা লৈছোঁ, তলত এটা বাচন থৈ গামোচা ওপৰত দি লৈছোঁ পানীখিনি শুকাবৰ কাৰণে। একদম বেছিকৈ শুকাব নালাগে, জাষ্ট পানীখিনি মানে অলপ অলপ শুকালে হৈ যায় আৰু বা একদম কমকৈ শুকাব লাগে। বেছি শুকাই দিলে আকৌ কি হয়, ৰ'দত গৈ পেলাই শুকালে কিন্তু পিঠা বনোৱাত প্ৰব্লেম হয় বা পিঠা নুঠে বা ভাঙি যায়। তো ৰাউণ্ড কৰিব লওঁতে মানে টুকুৰা টুকুৰা হৈ যায়, তো আঠাটো নোহোৱা হৈ যায়। সেইকাৰণে ৰ'দত শুকাব নালাগে এইটো। তো মই এইটো অলপ দেৰি শুকাই থৈছোঁ এনেকৈ। তাৰপাছতে মই এইটো গ্ৰাইণ্ডাৰত পিচি পেলাই বনাইছোঁ। তো এতিয়া অলপ অলপকৈ গ্ৰাইণ্ডাৰত এতিয়া মই দি ল'ম। এনেকৈ বেছি বেছি নহয়, অলপ অলপ দিলে মানে ধুনীয়াকৈ গ্ৰাইণ্ড হৈ যায়। তো মই গ্ৰাইণ্ডাৰত অলপ অলপকৈ দি পেলাই এনেকৈ পাউডাৰ কৰি লৈছোঁ আৰু এইখিনি মই এতিয়া চালনীৰ সহায়ত মই এইখিনিক চালি ল'ম। যেনেকৈ আমি আটা চালোঁ ঠিক তেনেকৈ এইখিনি মই এনেকৈ চালি লৈছোঁ আৰু এনেকৈ যিখিনি বাচি যায় চালনীত সেইখিনি মই আকৌ দি লৈ তাৰ ওপৰত চাউল অলপ দি লৈছোঁ, ভিগা চাউল। আৰু এতিয়া এইখিনি হাতেৰে কি কৰিম মানে গ্ৰাইণ্ডাৰটোৰে মানে অলপ লৰাই লৈ তাৰপাছতে আকৌ এইখিনি মই গ্ৰাইণ্ড কৰি ল'ম এনেকৈ। এইখিনি এনেকৈ গ্ৰাইণ্ড কৰি নেক্সট মই একেই প্ৰচেছত চালনীৰে মই এইখিনি চালি ল'ম। তো এইখিনি মোৰ এতিয়া চালা অলমষ্ট হৈ গ'ল, মানে এইখিনি ঢালি দিছোঁ চালনীত আৰু এইখিনি চালা মোৰ হৈ গৈছে। তো আধা কেজি আছিলে, তো এইখিনি মোৰ ইমানখিনি মানে গুড়া হৈছে। এইখিনি কৰাৰ পাছত এইখিনি বস্তুখিনি যদি চাই চিতি কৰা যায় তো ধুনীয়াকৈ পিঠাটো হৈ যায়। আৰু মই এই পিঠাটো বনোৱাৰ আগত মই দিছিলোঁ মানে নাৰিকল দিয়া নাই, ইয়াতে তিল ব্যৱহাৰ কৰিছোঁ। তো তিলখিনি মই ধুই মেলি শুকাইছিলোঁ আৰু এতিয়া মই সেইখিনি টাৱা এটাত ভাজি লৈছোঁ। তো তিল ভাজাটো সকলোৱে জানে যে তিলৰ যেতিয়া গোন্ধ ওলায় আৰু তিলটো যেতিয়া ফুটিবলৈ ধৰে তেতিয়া তিলখিনি মানে হৈ যায়, ভাজা হৈ যায়। তো এটা দুটা ফুটি আহিলে মানে এইখিনি ভাজা হৈ যাব। তো তিল ভাজাটো বেছিভাগে জানে, এনেকৈ যে ফুটি আহিছে দেখিছে, এনেকৈ ফুটি আহিলে তিল ভাজা হৈ যায়। তো এইখিনি মোৰ তিল ভাজা হৈ গ'ল। এইখিনি মই এতিয়া গ্ৰাইণ্ডাৰত দি পেলাই এইখিনি পিচি ল'ম। একদম গুড়াও নহয়, মানে মিডিয়াম টাইপৰ গুড়া কৰি লওঁ, পূৰা পাউডাৰো নকৰোঁ। তো এইখিনি মই এতিয়া পাউডাৰ কৰি লওঁ। তাৰপাছতে মই ইয়াতে গুড় দিম। তো গুড়খিনি মই কাটি লৈছোঁ সৰু, মানে একদম সৰু সৰুকৈ কটাৰীৰে মানে সৰু সৰুকৈ কাটি লৈছোঁ আৰু যাতে কি গুড়খিনি মই তিলত মিক্স কৰিব পাৰোঁ। তো এনেকৈ গুড়খিনি কৰি লৈ এতিয়া গুড়খিনিক মই তিলত দি লৈছোঁ আৰু এইখিনি মই নপকাওঁ, হাতেৰে এইখিনি মানে ভালকৈ সানি ল'ম। এনেকৈ এইখিনি ভালকৈ সানিলে এনেকৈ হৈ যায়, ধুনীয়াকৈ পিঠা হৈ যায়। তো এইখিনি মই এতিয়া গুড় আৰু তিল দুটাকে ভালকৈ সানি লৈছোঁ। তো এইখিনি মোৰ এনেকৈ অলপ সময় সানি ল'ব লাগে, তেতিয়া যাতে বস্তুখিনি ভাল হয়। তো এতিয়া মই পিঠা বনোৱা ষ্টাৰ্ট কৰিছোঁ। তো প্ৰথমতে মই এনেকৈ দেখুৱাই দিয়া নাই, তেনেকৈ জাপাটো বাছ দেখাইছিলোঁ। তো এতিয়া এইখিনি মই দেখুৱাই দি আছোঁ বাৰু। মই হাতেৰে দিছোঁ গোটেইখিনি। মই কিছুমানে চালনীৰে দিয়ে, দীঘল দীঘল যিবিলাকে বনায়, মই সৰু সৰুকৈ বনাইছোঁ সেইকাৰণে হাতেৰে বনাইছোঁ। যিবিলাকে নতুনকৈ শিকি আছে তেওঁলোকে এনেকৈ চাই পেলাই বনাব পাৰে, হাতেৰে এনেকৈ আপুনি দি পেলাইও উঠাই ল'ব পাৰে। তো এনেকৈ বনালে কি হয়, ধুনীয়াকৈ হৈ যায়, ভাঙিও নাযায়। আৰু যিবিলাকে সদায় বনায় তেওঁলোকে দীঘল দীঘল বনায় বা আমিতো বছৰত এবাৰেই আহে বা দুবাৰ আহে বিহুটো, তেতিয়াই বনোৱা যায়। তো সেইকাৰণে মই এবাৰ চামুচেৰে দি চাইছোঁ,
কেনেকুৱা হয়। তো এতিয়া মই চামুচেৰে দি লৈছোঁ আৰু তাৰ মাজত তেলখিনি এনেকৈ ভৰাই দিম। বেছিকৈ ভৰাব নালাগে, আন্দাজত ভৰাব লাগে, কাৰণ বেছিকৈ ভৰালে কি হয়, যেতিয়া জাপ দিয়া যায় তেতিয়া ওলাই আহে আৰু ভালকৈ জাপ দিব পৰা নাযায়। তো সেইকাৰণে এইখিনি চাই পেলাই ভৰাব লাগে। তো এনেকৈ মই পিঠাবিলাক বনাই লওঁ। তো এনেকৈ মই হাতেৰে কৰি দিছোঁ। আৰু এইখিনি অলপ সোনকালে কৰিব লাগে, কাৰণ পটককৈ ধৰি লয় টাৱাটোৱে, মানে বস্তুখিনি যেতিয়া টাইট হ'বলৈ ধৰে, যদি দেৰি হৈ যায় তো বস্তুটো এৰা খাই যাব পাৰে। সেইকাৰণে পটককৈ হাতেৰে কৰি দিব লাগে ৰাউণ্ডটো। তো এতিয়া মই এনেকৈ গোটেইখিনি পিঠা বনাই লওঁ। আৰু এই পিঠাটো বনাওঁতে কি হয়, বহুত বেছি লেতেৰা হয়, মানে কি ক'ম, গেছৰ অৱস্থাই নোহোৱা হৈ যায়। কিছুমান মানুহ মই দেখিছোঁ তো বাহিৰত চৌকাত বনায়, কাৰণ সেইটোৱে হয় কাৰণটো, লেতেৰা বেছি হয় কাৰণে। তো মই গেছত বনাইছোঁ, মোৰ গেছৰ অৱস্থাটো একদম লেতেৰা, কিন্তু মই ইমানো লেতেৰি নহয় যে গেছটো লেতেৰা কৰি ৰাখিম। কিন্তু এই পিঠাটো বনালে বহুত বেছি লেতেৰা হয়। তো এইটো মই এটা দেখুৱাইছোঁ পিঠা। মই ইমান দীঘল বনোৱা নাই, মিডিয়াম চাইজত বনাইছোঁ। আৰু এনেকৈ ভিতৰত তিলখিনি দেখি আছে, তিল আৰু গুৰটো একদম মিক্স হয়, গৰম লাগি পেলাই ধুনীয়া একদম টেষ্টি এটা হেৰি হৈ যায়। তো তিলৰটো খাবলৈ খুব বেছি সোৱাদ হয় নাৰিকলতকৈ, সেইকাৰণে মই তিলেৰে বনাইছোঁ। তো এনেকৈ মই গোটেইখিনি নেক্সট মানে প্ৰচেছত মই বনাই লওঁ। তো হাতেৰে দি পেলাই এনেকৈ কৰি পেলাই গোটেইখিনি মই বনাই লৈছোঁ। আৰু কিছুমানৰ কি হয়, মুঠে বুলি কয়, সেইটো একচুৱেলি চাউলটো ভিগাটো যদি আপোনালোকৰ পিঠা উঠা নাই, তো সেই সময়ত আপুনি চাউলত অলপমান পানী দি ল'ব। পানী দি ল'লে কি হয়, চাউলখিনি আঠাটো আহি যায়, তেতিয়া কি হয়, পিঠাখিনি ধুনীয়াকৈ হৈ যায়। তো মানে পানীখিনি দি আকৌ অলপ চালি ল'ব। যেনেকৈ আমি টেকেলি পিঠা বনাওঁ, ঠিক তেনেকৈ কৰিলে কি হয়, মানে পিঠাটো ধুনীয়াকৈ উঠি যায়, আৰু আঠাটো থাকে যেতিয়া ৰাউণ্ড হোৱাত ইজি হৈ যায়। তো এনেকৈ কৰি পেলাই আপোনালোকে বনাব পাৰে, যিবিলাকৰ নহয় তেওঁলোকৰ। তো মই এনেকৈ এতিয়া গোটেইখিনি পিঠা বনাই লৈছোঁ। তো মোৰ অলমষ্ট হ'ব হৈছে গোটেইখিনি পিঠা। মই একদম বহুতকেইটা কৰিবলৈ দেখুৱাই দিছোঁ, যাতে যিবিলাকে শিকাৰো হয়, নতুনকৈ কৰি আছে, তেওঁলোকে চাই পেলাই বনাব পাৰে। আৰু যিবিলাকে এক্সপাৰ্ট হয় তেওঁলোকেতো চাব দৰকাৰ নাই, তেওঁলোকে জানেই, কাৰণ যিসকলে বহুত বেছিকৈ বনায় সদায়, তেওঁলোকৰ হাতত এনেই আহি যায়। আৰু যিবিলাকে নাজানে নবনাব, তেওঁলোকে চাই পেলাই বনাব পাৰে। তো এনেকৈ মই গোটেইখিনি পিঠা বনাই লৈছোঁ। তো মোৰ এটাও ভাঙা নাই, মই সৰুকৈ বনোৱাৰ কাৰণে চাগে। তো এইটোৱে আছিলে মোৰ আজিৰ পিঠা ৰেচিপি, মানে কি কয় ইয়াক, চুঙা পিঠা বুলি কয় কিছুমানে বৰা চাউলৰ পিঠা বুলি কয়। তো এইটোৱে মোৰ আজিৰ পিঠা ৰেচিপি আছিলে। ৰেচিপি চাই ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আৰু যিসকলে ভিডিঅ' চাই পেলাই গুচি যায়, তেওঁলোকক কৈছোঁ ছাবস্ক্ৰাইব কৰি পেলাই যাব। তো ৰেচিপি চাই ভাল লাগিলে, আপোনালোকে যিবিলাকে নাজানে তেওঁলোকক কৈছোঁ বনাই পেলাই চাব, খাবলৈ খুব বেছি টেষ্টি হয়। আৰু এতিয়া যিটো বিহুৰ বতৰ, এইটো কিনিবও পায় বজাৰত, কিন্তু ঘৰত বনাই খোৱাৰ মজাই বেলেগ। তো নেক্সট ভিডিঅ'ত লগ পাম, বাই।